হাই এভৰিৱান আপুনি যদি লাইফত যিকোনো ফেজত আছে আপোনাৰ লাইফত বহুত নতুন নতুন কিবা হেপেনিং হৈছে কিবা আপোনাৰ গোটেই লাইফ কলাপছ কৰিছে মানে এনেকুৱা লাগিছে যেন গোটেই লাইফটো মানে শ্বেটাৰ্ড হৈ গ'ল একদম মানে একো নাই আৰু লাইফত একো বাকী নাই তাৰপিছত এনেকুৱা যদি হৈছে যে মানে লাইফটোত কি হৈছে একো গম নাপাওঁ মানে হৈ আছে আৰু কিবা অদ্ভুত কিবা এটা হৈ আছে আৰু কেলে হৈছে কি হৈছে নাজানো তাৰপিছত আকৌ যদি এনেকুৱা হৈছে যে মানে নেজানো কি হৈছে একদমেই বেয়া হৈ আছে কিন্তু বহুত কিবা এটা ভাল হ'ব যেন লাগিছে আৰু কাৰোবাৰ লগত এনেকুৱাও হ'ব পাৰে যে মানে মই লাইফটো এনেকুৱা বুলি ভাবাই নাছিলোঁ মানে এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ কৰিছোঁ ট্ৰমেটিক মানে যিটোৱে মানে মোক পাগল কৰি দিছে মানে মই নাজানো মই কোন হয় একচুৱেলি মোৰ লাইফটো কি মোৰ ডেফিনেশ্যন কি মই একো নাজানো তাৰমানে তো সেইবিলাক হৈছে এটা ট্ৰানজিশ্যন চলি আছে এতিয়া গোটেই পৃথিৱীত আপুনি চাব য'তে হ'লেও আপুনি ৱৰ্ষ্ট অফ দ্য ৱৰ্ষ্ট কেছ চিনাৰিঅ' দেখিব শুনিব নিউজত হওক বেলেগ যোন ফালৰ পৰা হওক আপুনি মানে অদ্ভুত নাভূত নাচুত কিছুমান কথা শুনিব দেখিব বুজি পাব আকৌ কিছুমান একেলগতে অদ্ভুত কিছুমান ভাল কথাও শুনিব ভাল মানে বস্তু দেখিব একদম এনেকুৱা মানুহ লগ পাব লাইফত যে মানে এনেকুৱা মানুহো আছে বুলি মই গম নাপাওঁ মানে একচুৱেলি তাৰপিছত বহুত মানুহ আকৌ ইমানেই ৰিলিজিয়াছ হৈছে ইমানেই স্পিৰিচুৱেল হৈছে ইমানেই মানে মাছ মাংস এৰিছে সৰু সৰু ল'ৰা ছোৱালী ইনফেক্ট বহুতে মানে ইমানেই মানে কিবা মানে ইমানেই মেচিয়ৰ নিচিনা এক্ট কৰে ন যে মানে আমি মানে শ্বক হৈ যাওঁ যে মানে কেনেকৈ পাৰিছে মানে সেনেকুৱাও হৈছে তো এইটো হৈছে মানে আমাৰ পৃথিৱীখন এতিয়া এটা ট্ৰানজিশ্যনিং পিৰিয়ডত আছে মানে এনেকুৱা হৈছে মানে শ্বিফ্ট কৰিছে মানে আমি যিমান মানে ষ্ট্ৰাগল চলি আছে সেইবিলাক মানুহো লাহে 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 এইফালে কেটেগৰীত আহিব য'ত মানে মানুহে পিচ কাম কানেক্টেডনেছটো ফিল কৰে মানে এতিয়া আমি চব এটা চ'ৰ্চৰ পৰা আহিছোঁ এটা কনচিয়াছনেছ পৰা আহিছোঁ যেনেকৈ এতিয়া মই যদি ফিল কৰোঁ যে মই এনেকুৱা মোৰ তেনেকুৱা মোৰ লাইফত যি হৈছে মই কৈ আছোঁ ন মোৰ এনেকুৱা হৈছে মোৰতো কোনেও বুজি নাপায় কিন্তু সেইটো চবৰে লাগে যে মোৰতো কোনেও বুজি নাপায় মোক ছাপৰ্ট কৰিবলৈ কোনো নাই মই ইমান অকলশৰীয়া মোক ৰিয়েলি মই যেনেকৈ ভাল পাওঁ মোক তেনেকৈ ভাল পোৱা কোনো নাই সেইটো অকল আপোনাৰ এজনৰ ফিলিংছ নহয় সেইটো ইউনিভাৰ্চেল ফিলিং হয় সেইটো মানে ইউনিভাৰ্চত যিমান মানুহ আছে চবৰে সেইবোৰ ফিলিংছ আহে চবৰে সেইবোৰ ইম'শ্যন আছে চবৰে সেইবোৰ থটছ আহে তো সেইটো হৈছে ইউনিভাৰ্চেল সেইটোৱে হৈছে মায়া এটা জালত ফচি আছে তাৰমানে সেইটো মানে হৈছে এটা ডিব্বাত মানে ভৰাই থোৱা আছে সেইটোৰ ভিতৰত যিমানখিনি আছে যি আছে মানে হেৰি এয়াৰ সেইটোহে ল'ব পাৰিছে তাৰমানে তাৰ ভিতৰত যেতিয়া ঢাকনখন খুলি দিলে এতিয়াও তাৰ বাহিৰত যে যাব পাৰি সেইটো ভাবিব পৰা নাই তাৰমানে আৰু সেই ট্ৰানজিশ্যনটোৱে হৈছে যে আমি যে ইমান লিমিটেড বুলি ভাবিছোঁ নিজকে যিখিনি চকুৰে দেখিছোঁ শুনিছোঁ কাণেৰে শুনিছোঁ বুজি পাইছোঁ অকল সেইখিনিয়ে যে পৃথিৱীখন ইমানেই বুলি ভাবি আছোঁ মোৰ লাইফটো মই ইমানেই বুলি কণ্ডিশ্যনিং যিখিনি আছিলে সেইখিনি মানে এতিয়া তাৰ ওপৰত গৈছোঁ মই বুজি পাইছোঁ তাৰমানে মই যে অকল এই ফিজিকেল বডিটোৱে যে মই হয় সেইটো নহয় আৰু তাৰ ওপৰতো যে কিবা এটা আছে মই যে অকল এইটোৱেই নহয় ফিজিকটোৱে নহয় সেই তাৰ ওপৰতো গৈছে তাৰমানে কিবা এটা ঠিক আছে তো এতিয়া কি হৈছে আমি যেনেকৈ পৃথিৱীখন এটা ছাইডৰ পৰা ধ্বংস হৈ যোৱা দেখিছোঁ আৰু এটা ছাইডৰ পৰা নতুনকৈ ওলোৱা দেখিছোঁ ন নতুন ট্ৰান্সফৰ্মেশ্যন হৈছে এতিয়া বহুত মানুহৰ মানে এনেকুৱা হৈছে যে মানে কি হৈছে কি কৰোঁ নাজানো সেইটো হৈছে গ্লিচ মানে যেতিয়া আমি ফোনটো খোলোঁ ন পটককৈ মানে যদি শ্ল' হৈ আছে বা মেমৰি ফুল হৈ আছে তেতিয়াহ'লে ইমান স্মুথ ৰান নকৰে সেইটো এটা মানে অলপ দেৰি ৰয় মানে কিমান মাইক্ৰ' ছেকেণ্ড কিবা এটা ৰৈ পেলাই তাৰপিছত লগে লগে অন হয় ন তো সেই গ্লিচটো হৈছে মানে এতিয়া আমাৰ লগত আমাৰ ব্ৰেইনটোৱে মানে প্ৰচেছিং কৰি আছে তো সেইকাৰণে আপোনাৰ লাইফত যি হৈছে যদি বহুত বেয়া হৈছে নহয় তেতিয়াহ'লে গম পাব যে তাৰ পিছতেই মানে এতিয়া ডন আহিব মানে একেবাৰে ৰাতি আন্ধাৰ নিশা যেতিয়া হয় তাৰ পিছতে লাহে 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 পোহৰ হ'বলৈ আৰম্ভ কৰে ন তো সেইটোৱেই মানে সেইটো বেয়া নহয় মানে আপোনাৰ লাইফত যদি বহুত বেয়া হৈ আছে তাৰ পিছতে এই গ্লিচটো আহিব মানে এতিয়া মানে অন হ'ব মানে ফোন ঠিক আছে তাৰ পিছতে এতিয়া কাৰোবাৰ চাগে অন লাহেকৈ ষ্টাৰ্ট হৈছে আৰু ফোনটো আৰু কিছুমানে ধুনীয়াকৈ ৰান কৰিবলৈ ষ্টাৰ্ট হৈ গ'ল তো সেইকাৰণে এইটো কিবা মানে এনেকৈ মই যেনেকৈ কৈছোঁ এটাৰ পিছত এটাৰ পিছত এটা তেনেকুৱা নিচিনা ইমান ইজি নিচিনা নালাগে এতিয়া মই কওঁতে বহুত ইজি নিচিনা লাগিছে ন কিন্তু লাইফটো যেতিয়া ফেচ কৰি থাকোঁ আমি যেতিয়া সেইখিনি গ' থ্ৰু কৰোঁ তেতিয়া সেইটো বহুত টান নিচিনা লাগে কিন্তু একচুৱেলি সেইটোৱে আমি মানে সেইটো নিজকে ট্ৰান্সমিউট কৰিছোঁ মানে যেনেকৈ
মোৰ এটা সময়ত এনেকুৱা এটা দিন আছিলে যে মানে ৰাতিপুৱা যেতিয়া হয় নহয় তেতিয়া মানে মই চকুকেইটা মিলি পেলাই ভাবোঁ মানে কেলে দিন হ'ল আকৌ উঠিব মন নাযায়, মানে দিনটো ফেচ কৰিব মন নাযায়, এনেকুৱা লাগে যেন একো ভাল নালাগে, মানে লাইফটো এৰি দিয়াটোৱে মানে চবতকৈ ইজি হ'ব নেকি, মানে জীয়াই থকাতকৈ জীয়াই থকাটোৱে ইমান টান তাৰমানে। কিন্তু আজি সেই একেজনী মানুহে ইমান এক্সাইটমেণ্ট উইদাউট এনি ৰিজন একো মানে একো ৰিজনেই নালাগে তাৰমানে মই যে ইমান ধুনীয়া এটা লাইফ হয়, মানে অকল চেহেৰা বাহিৰৰ এইটো নহয়েই এইটো তাৰমানে বাহিৰৰখন যে মানুহবোৰ যি মানুহ যোনে যেনেকুৱাই হয় চব মানুহ প্ৰতিটো মানুহ ইমান ধুনীয়া, প্ৰতিটো জন্তু প্ৰতিজোপা গছ আকাশখন চব বস্তুৱে বহুত ধুনীয়া তাৰমানে। তো সিমানখিনি ধুনীয়া দেখাৰ কেপাচিটি মোৰ ভিতৰতে আছিলে, যিজনীয়ে একোতেই ধুনীয়া দেখি নাপাইছিলোঁ, চবতে ডাৰ্কনেছ আছিলে। তো এতিয়া সেইজনীয়ে চবতে লাইট দেখোঁ। তো সেইকাৰণে আপুনি যিমান নিজৰ লাইফত বেয়া ফেচ কৰিছে, যিমান বেয়া ডাৰ্কনেছ, যিমান বেয়া দেখিছে মানে, তো মানে সেইটো হৈছে কি হৈছে শিপাটো গৈছে মানে তললৈ, সিমান মাটিৰ তললৈ আপোনাৰ শিপাটো গৈছে। আপোনাৰ গছৰ যিটো মুধচ হ'ব, যিটো মানে আপোনাৰ গছৰ একেবাৰে টিকনিকেইটা হ'ব ন, সেইকেইটাই সিমান বেছি আকাশ চুব, তাৰমানে সিমান বেছি আপুনি লাইট দেখিব। তো সেইকাৰণে আপোনাৰ আজি লাইফত যি পৰিস্থিতি হওক কেতিয়াও হাৰ নেমানিব, আপুনি হৈছে কেটেলিষ্ট। এতিয়া আপোনাৰ লাইফত যিমান প্ৰব্লেম আছে নহয় সেইবোৰ হৈছে কেটেলিষ্ট, একচুৱেলি সেইবোৰ হৈছে কেটেলিষ্ট মানে কি ক'ম এতিয়া, ছুইচ মানে ট্ৰিগাৰ কৰিছে আমাক, মানে সেইবিলাক চিটুৱেশ্যনে সেইবিলাক মানুহে মানে আমাক ট্ৰিগাৰ কৰিছে যে মানে তই যা মৰ, তই বেয়া হ। কিন্তু সেইবিলাক পৰিস্থিতিয়ে আমাক মানে ইনডাইৰেক্টলি আমাক তললৈ পুতিছে ন, আমাৰ শিপাডাল তললৈ যাবলৈ সহায় কৰিছে তাৰমানে, যাতে আমি ওপৰৰ পোহৰখিনি আৰু দেখোঁ, বহুত ধুনীয়া ছানলাইটটো আমি দেখোঁ, আমি পাওঁ তাৰমানে সেইটো লাইট। তো সেইকাৰণে কাকো বেয়া পাবও নালাগে, কাৰো কথা ভাবিবও নালাগে বেয়াকৈ, জাষ্ট নিজক ফ'কাছ কৰক। নিজৰ মাক বাপেক হওক নিজে প্ৰথমতে, এজনী মাকে যেনেকৈ নিস্বাৰ্থভাৱে নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক মৰম কৰে তেনেকৈ নিজক ভাল পাওক, যিয়ে পৰিস্থিতি হওক একো টেগ নলগাব, একো বেয়া ভাল নক'ব, জাষ্ট নিজৰ লগত থাকক ছাপৰ্টত। নিজৰ দেউতাক হওক, যাতে তুমি যি কৰা মই আছোঁ নহয় তোমাৰ বেকত, নিজৰ দেউতাক হওক, মানে আপুনি এটা কনষ্টেণ্ট ছাপৰ্টাৰ মানে নিজৰ। তো সেই তেতিয়া আপুনি যেতিয়া নিজৰ মাক দেউতাক যেতিয়া নিজে নিজৰ হ'ব তেতিয়া আপুনি হোলচাম ফিল কৰিব, মানে নিজৰ ভিতৰতে নিজে ছেফ ফিল কৰিব। আৰু সেইটোৱে চাইণ্টিফিকেলি যদি মই ক'ব যাওঁ, আমাৰ বডিটো মানে এটা ছাৰ্ভাইভিং মোডত মেকানিজমত কাম কৰে। যেনেকৈ মোৰ যদি কিবা এটা মানে মোৰ পাষ্ট এক্সপিৰিয়েঞ্চ এনেকুৱা আছে য'ত মানে মোৰ লগত বেয়া হৈছিলে, তো সেই ছেইম চিটুৱেশ্যন যদি আজি হৈ আছে নহয় তেতিয়াহ'লে মানে মই ভয়তে মানে কিবা বেলেগ যি টি কৰি পাম, মানে ডেছপাৰেট হৈ যাম, নহ'লে মানে মই একো এতিয়া প্ৰেজেণ্ট মোমেণ্টত থাকি একো কৰিব নোৱাৰোঁ, মই ডেছপাৰেশ্যনত একশ্যন ল'ম, নহ'লে কিবা মই সেই চিটুৱেশ্যনটোৰ পৰা পলাম, নহ'লে মানে মই যিমান পাৰোঁ মানে সেইটো পিছলৈ ঠেলিবলৈ ষ্টাৰ্ট কৰিম, বা মানে মই যিমান পাৰোঁ হাত সাৰিবলৈ চাম আৰু সেইটো চিটুৱেশ্যনৰ পৰা। কিন্তু যদিহে মোৰ মাইণ্ডটো মোৰ বডিটো ৰিলেক্স স্থিতিত থাকে, ছাৰ্ভাইভিং মোডৰ পৰা ওপৰলৈ গৈ পেলাই যদি কাম এটা কম্পেশ্যনেট এৰিয়াত থাকোঁ, নিজৰ লগতে নিজৰ ভিতৰতে ছেফটি জ'নত থাকোঁ, তেতিয়াহ'লে মোৰ এতিয়া যিটো ডিচিশ্যন হ'ব সেইটো মানে ছেফ ফিল কৰিম মই, সেইটোত মানে ক্লেৰিটি থাকিব। আৰু আউটকাম যিয়ে হওক, এতিয়া মই যিটো ডিচিশ্যন লওঁ তাৰ আউটকাম যিয়ে হওক সেইটোত মানে মই ছেটিছফাইড হ'ম। তো সেইটোৱে হৈছে লাইফৰ মানে এটা এচিভমেণ্ট বা ছাকচেছৰ ডেফিনেশ্যন কি? জিম কেৰি নামৰ এজন ৱেষ্টাৰ্ণ এক্টৰ আছে, তেওঁ কৈছে যে মই বিচাৰোঁ যে ৱৰ্ল্ডৰ প্ৰতিজন মানুহে, এভৰি ছিংগল পাৰ্চনে লাইফত নিজৰ নেম ফেম আৰু লাক্সাৰী, নেম ফেম আৰু মানি মানে বহুত পইচা এক্সপিৰিয়েঞ্চ কৰে, যাতে বুজি পায় যে অকল সেইটোৱে যে লাইফ নহয় বুলি, লাইফটো বিয়ণ্ড তাৰ কিবা এটা হয়। আৰু সেইটোৱে এতিয়া চলি আছে, মানুহৰ বহুত পইচা আছে, বহুত লাক্সাৰী আছে, নেম ফেম বহুত হৈ গ'ল, কিন্তু সুখী নহয়। কিন্তু যিখিনি মানুহৰ নাই সেইখিনি মানুহে কিবা এটা বিচাৰি আছে, সেইটো হ'লেহে হ'ব যেন লাগিছে, কিন্তু সেইটো পোৱাৰ পিছত ৰিয়েলাইজ কৰিছে যে এইটো নহয়। তো সেইকাৰণে আল্টিমেট যিটো লাগে সেইটো নিজৰ ভিতৰত আছে। আৰু আপোনাৰ যেতিয়া আটাইতকৈ বেয়া দিন হ'ব, আপোনাৰ লাইফৰ আটাইতকৈ ৱৰ্ষ্ট দিনটো যেতিয়া আপুনি নিজৰ লগত থাকিব নহয়, সেইটো আপোনাৰ কাৰণে আপুনি সেইটো টাৰ্ণ কৰিব পাৰে নিজৰ আটাইতকৈ ভাল দিনত। সেইকাৰণে নিজৰ লগত থাকক, আজি এতিয়াৰ পৰা থাকক।
সদায় থাকক নিজৰ কাৰণে আৰু যেতিয়া আপুনি নিজৰ লগত থাকিব তেতিয়া আপোনাৰ ওচৰৰ মানুহবোৰেও আপোনাৰ লগত থাকি পেলাই ছেফ ফিল কৰিব আমি চবেই ফিল কৰোঁ ফিলিংছ থ্ৰু দি আমি নাজানো যে এইটোৱে মই একজেক্টলি সেইটো ফিল কৰিছোঁ কিন্তু সেইটোৰ পৰা এতিয়া মোৰ কথাখিনি শুনি পেলাই যদি কনফিডেঞ্চ ফিল কৰিছে কোনোবাই কনফিডেণ্ট হ'ব বিচাৰে মানে কনফিডেঞ্চ পাইছে কনফিডেণ্ট ফিল কৰিছে তেতিয়াহ'লে সেইটো মানে মই স্প্ৰেড কৰিছোঁ মই মানে কি ক'ম এতিয়া মই সেইটোৱে মানে হেৰি কৰি আছোঁ স্প্ৰেড আউট হৈ আছে মানে মোৰ পৰা ঠিক আছে তো সেইকাৰণে মই বিচাৰোঁ এভৰি ছিংগল পাৰ্চনে এইটো ফিল কৰক নিজৰ ভিতৰত হ'লচাম আৰু সেইটো ফিল কৰিবই পাৰিব এদিন নহয় এদিন আৰু সেইটো মানে যদি আপুনি সেইটো ট্ৰাই কৰে বা ট্ৰাই নকৰাকৈ যদি একো ট্ৰাই নকৰে একচুৱেলি তেতিয়াহ'লে বহুত জলদি ফিল কৰিব পাৰিব আৰু ইয়াৰ ওপৰত বহুত কনচিয়াছনেছৰ ওপৰত বহুত নতুন ভিডিঅ' আহিব মই আশা কৰোঁ আপোনালোকে মোৰ পৰা বা মই এটা মাধ্যম আৰু তো আপোনালোকে যাতে কিবা কিবি আৰু পাই থাকে বহুত যাতে আপোনালোকৰ লাইফ ট্ৰান্সফৰ্মেশ্যন কিছুমান আপোনালোকে ফিল কৰিব পাৰে এইটো লাইফ টাইমত ঠিক আছে আজি আমি বাই